এইমাত্ৰ আহিছে কাৰিশ্মা নাথৰ অতিকৈ ভাল খবৰ। আকৌ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে কৰিশ্মা নাথে। আপোনালোকে সকলো সবিশেষ জানিবলৈ আপোনালোকে অকণো স্ক্ৰিপ্ট নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকিব। দেৱবাদ্যক নাগাৰা নামক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাপক অসমৰ এগৰাকী বিখ্যাত নাগাৰা নামৰ শিল্পী কাৰিশ্মা নাথৰ আপোনালোকে ভাল খবৰটো পাইছেনে? এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে কোনো স্ক্ৰিপ্ট নকৰাকৈ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। দেৱবাদ্য নাগাৰা নামৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা কৰিশ্মা নাথে এইবাৰ নাগাৰা নামৰ যুগেৰে নহয় আকৌ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আমাৰ সকলোৰে চিনাকি এটা নাম কৰিশ্মা নাথে। হয় বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় কৰিশ্মা নাথে গৌৰৱ কঢ়িয়াই আনিলে পুনৰবাৰ অসমলৈ। এইবাৰ নাগাৰা নামৰ যোগেদি নহয়, এইবাৰ আপোনালোকে সফল অভিনেত্ৰী হিচাপে দেখা পাব নাগাৰা নামৰ বিখ্যাত শিল্পী কৰিশ্মা নাথক। হয়, 7 জুনত মুক্তি লাভ কৰিবলগীয়া ৰাজেশ ভূঞা দেৱৰ পৰিচালনাৰে স্বৰ্গৰত আহি আছে অতি সুন্দৰ অসমীয়া চিনেমা, য'ত অভিনয় কৰিছে বৰ্তমান বিয়লিৰ বৃন্দাবন গোবিন্দ অৰ্থাৎ সকলোৰে মৰমৰ সিদ্ধাৰ্থ শৰ্মা আৰু বহুতো পুৰণি অভিনয়ৰ শিল্পীৰ সমাহাৰ আহি আছে 7 জুনত স্বৰ্গৰত। আপোনালোকে সকলোৰে দেখা পাব সকলোৰে চিনাকি এটা নাম কৰিশ্মা নাথক। তো মোৰ ভিডিঅ'টো আছিল ইমানে। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে যদি প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, এতিয়ালৈ বাই বাই। তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম। তো এতিয়ালৈ বাই বাই।